এতিয়া যোনদিনাখন আপোনালোকে মেৰিট লিষ্টত নাম আহিব সেইদিনাখন আপোনালোকে সেই ফূৰ্তিটো যদি পাবলৈ মন আছে, কেনেকুৱা এটা ফূৰ্তি লাগে আপোনালোকক ক'লোঁ নহয়, সেই ফূৰ্তিটোৰ নিচিনা জীৱনত ফূৰ্তিয়ে নাই বুলি ক'লোঁ। গাইজ গুড মৰ্ণিং। আজি যিহেতু অলপ কণ্টেণ্টটো বেলেগ হ'ব গৈ আছে, কাৰণ মানে কি আজি যোনে মানে চৰকাৰী চাকৰি প্ৰিপেৰেশ্যন কৰি আছে সিহঁতৰ ওপৰত কণ্টেণ্টটো হ'ব। যিহেতু চৰকাৰী চাকৰি এটা প্ৰিপেৰেশ্যন কৰি থাকিলে যিহেতু ঘৰৰ মানুহে বহুত মানে আশা কৰে যে ল'ৰা বা ছোৱালীজনে মোৰ চাকৰি এটা পাব, তো তাৰ ওপৰত আজি কণ্টেণ্টটো হ'ব। চ' আপোনালোকে যে প্ৰিপেৰেশ্যন কৰি আছে অলপ গুৰুত্ব দি কৰিব, বুজিছেনে। যিহেতু আপোনালোকে ফিজিকেলটো পাছ কৰিলে বা ৰিটেনটো পাছ কৰিলে বা যিকোনো এক্সাম এটা পাছ কৰিলে লাষ্টত মেৰিট লিষ্টত মানে কি নাম নাহিলে ঘৰৰ মানুহ মানে বহুত দুখত পৰিবলগীয়া হয়, গম পাইছে নহয়। মানে কি মা দেউতাই যিটো আশা কৰি থাকে, আশাটো যদি কমপ্লিট নহয় পিছত মানে বহুত দুখ লাগে মানে। কাৰণ কি চাওক, ঘৰৰ আপোনালোকৰ প্ৰত্যেকজন যোনে মানে চাকৰি এপ্লাই কৰিছে বা চৰকাৰী চাকৰিৰ কাৰণে লাগি আছে, ল'ৰা ছোৱালী সকলো মাক দেউতাকে মানে আশা কৰে যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে চাকৰি এটা পাব। মানে যিহেতু আমাৰ অসমৰ ক্ষেত্ৰত, যিহেতু অসম বুলিয়ে নহয় ইণ্ডিয়াৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে গম পাইছেগৈ, এটা চৰকাৰী চাকৰি পোৱা মানে বহুতখিনি মানে আগবাঢ়া যায় বুলি ভাবে, সুখী হয় মানে নিজৰ মা দেউতাক। মানে মেইন বস্তুটো লাগিলে আপুনি যিমানেই কাম নকৰক, যিয়ে নকৰক, আপোনালোকৰ মা দেউতা সুখী হ'ব নোৱাৰে, গম পাইছেনে। কিন্তু যেতিয়া চৰকাৰী চাকৰি এটা পাব, চৰকাৰী চাকৰি পালে মানে মা দেউতাৰ নিচিনা সুখী মানুহ কোনো নাই, গম পাইছেনে নাই। সেইবাবে আপোনালোকক কৈ আছোঁ, আপোনালোকে প্ৰিপেৰেশ্যনটো জাৰি ৰাখক। যিহেতু আপোনালোকে মা দেউতাক সুখী কৰিবলৈ যাৰ মন আছে, আপোনালোকে প্ৰিপেৰেশ্যনটো এনেকুৱা কমে কৰক যে মা দেউতাৰ মুখত এখন হাঁহি অকণ আনিব পাৰে, গম পাইছে নহয়। যিহেতু আপোনালোকৰ পৰা বেছি আশা নকৰে, যিটো মানে কি এটা চৰকাৰী চাকৰি পালেও মানে বহুত সুখী হয়, গম পাইছে নহয়। যি বেলেগ লাগে আপুনি যিমানে কাম নকৰক, কিন্তু আপোনালোকৰ চৰকাৰী চাকৰি এটা পালে মা দেউতাৰ মুখত যিটো হাঁহি আহিব সেইটোৱে বহুত, গম পাইছে নাই। কাৰণ আপোনালোকে বেলেগ কাম কৰি আপোনালোকে সুখ কৰিব নোৱাৰিব, গম পাইছে নহয়। যিহেতু আপোনালোকৰ যিটো মানে কি চৰকাৰী চাকৰিত সুখী পায় মাক দেউতাকে, গম পাইছে নহয়। যিহেতু যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব, চাকৰি পাব, চাকৰি মানে ফিজিকেল পাছ কৰিলেই মানে মনতে বহুত ভাবি থাকে, মোৰ ল'ৰাটো এইবাৰ চাকৰি পাব বা কিবা পাব, এনেকুৱা মনতে বহুত আশা কৰি থাকে। চ' সেই আশাটো আপোনালোকে নিৰাশা নকৰিব। আপোনালোকে প্ৰেক্টিছ কৰি আছে যিহেতু ভালদৰে কৰক, ভালদৰে মানে এনেকুৱা প্ৰিপেৰেশ্যন কৰক যে এইবাৰতে মানে লৈ ল'ম, গম পাইছে নহয়। আৰু আপোনালোকে বেলেগৰ ওপৰত হিংসা কৰি লাভ নাই দেই। মই আপোনালোকে আগৰ পৰা কৈ আছোঁ, বেলেগ কোনোবাই ৰানিঙত ভাল মাৰ্ক পাইছে, কিবা পাইছে, বেলেগৰ ওপৰত হেৰি কৰি লাভ নাই। তাৰো ঘৰ এখন আছে, তাৰো মাক দেউতাক আছে, তাৰ মাক দেউতাকে আশা কৰি আছে যে মোৰ ল'ৰাটো চৰকাৰী চাকৰি এটা পাব বা এনেকুৱা আশা কৰি আছে। চ' সেইবাবে বেলেগৰ ওপৰত হিংসা কৰিব নালাগে। আপোনালোকৰ ঘৰৰ মা দেউতাক কেনেকৈ সুখী কৰিব পাৰোঁ সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব, গম পাইছে। বেলেগৰ ওপৰত আপোনালোকে যদি মানে জ্বলি থাকে, কোনোবাই ভাল মাৰ্ক পাইছে, কিবা কৰিছে, বেলেগৰ ওপৰত যদি আপোনালোকে হেৰি কৰে ন, আপোনাৰ নিজৰে মানে কি লছ হয়, সেইটো কথা মনত ৰাখিব। কাৰো ওপৰত আপোনালোকে হিংসা ভাৱটো নল'ব যে ই বেছি পাৰে, ই কিবা পাৰে। আপোনালোকে নিজৰ কৰ্তব্যটো সদায় নিজে কৰি যাব, গম পাইছে নহয়। যেতিয়া আপোনালোকে ইণ্টাৰভিউ দি পাছ কৰিব বা মেৰিট লিষ্টত নাম আহিব, যেতিয়া আপোনালোকৰ ঘৰত আলহীয়ে মিঠাই খাব, ওচৰ চুবুৰীয়া মিঠাই খাব আহিব, তেতিয়া কিমান ভাল লাগে আপোনালোকে সেই মুহূৰ্তটো হয়তো গম নাপায়। এনেকুৱা এটা মানে ফিলিংছ লাগে আপোনালোকে নিজকে যে একে বহুত ডাঙৰ কাম এটা কৰিলোঁ তেনেকুৱা নিচিনা ফিলিংছ আছে। চ' সেই মুহূৰ্তটো আপোনালোকে পাবলৈ হ'লে আপোনালোকে এতিয়াৰ পৰাই কষ্ট কৰিব লাগিব, গম পাইছে নহয়। আৰু আপোনালোকক যোনে কোনোবাই আপোনালোকক ডাউন দিছে, কিবা কৰিছে, তেনেকুৱা বহুত থাকে ন, কিছুমান হিংসা কৰা মানুহ থাকে। চ' আপোনালোকে সিহঁতৰ আগত এতিয়া বৰ্তমান মুখ মাত দি লাভ নাই, আপোনালোকে নিজৰ কামেৰে মাত দিব, গম পাইছে নাই। নিজৰ কামেৰে পৰিচয় দিব। যেতিয়া আপোনালোকৰ মেৰিট লিষ্টত আপোনালোকৰ নামটো চিলেক্ট হ'ব, সেইদিনাখন আপোনালোকে নিজৰ মানে কামেৰে পৰিচয় দিব, গম পাইছে নাই। যেতিয়া আপোনালোকৰ ঘৰত যোনজন মানুহে আপোনালোকক ডাউন দি আছিল, সেইজন মানুহে আপোনাক সেইদিনাখন ছাপোৰ্ট কৰিব। আপোনালোকক এষাৰ কথা মই কৈ থ'লোঁ, আৰু আপোনালোকৰ ঘৰত আহি পিনে মিঠাই খাবলৈও আহিব। মই এষাৰ কথা আপোনালোকক কৈ থৈ আহিলোঁ। আৰু যিহেতু সময় গৈ আছে, মা দেউতা বা সকলোবিলাক মানে কি বয়স বাঢ়ি গৈছে, মানে কি এজ বাঢ়ি গৈ আছে। আপোনালোকে সেই এজটো থাকোঁতে মানে সুখটো দিবলৈ চেষ্টা কৰক। মোৰ ফালৰ পৰা মই কৈছোঁ, যিহেতু মই গম পাওঁ পৰিস্থিতিবিলাক, মই বুজি পাওঁ, যিহেতু সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে এই চান্স পাওঁতে আপোনালোকে চাকৰিটো ল'বলৈ চেষ্টা কৰক, আৰু নিজৰ মা দেউতাৰ মুখত হাঁহি অকণ বিৰিঙাবলৈ চেষ্টা কৰক। যিমান পাৰে নিজৰ কষ্ট যিমান আছে সকলোখিনি 100% নিজৰ ফালৰ পৰা দি দিয়ক। যদি নাপায় তেতিয়া উপায় নাই, আৰু কিন্তু নিজৰ ফালৰ পৰা 100% দিবলৈ নাপাব। কেতিয়াবা মানে কি হয়, অকণমান 100% নিদিয়াৰ কাৰণে কিহৰ কাৰণে মই এইখন ভুল কৰিলোঁ বুলি যে পিছত পস্তাব নালাগে। কিছুমান মানে এনেকুৱা কেণ্ডিডেট আছে যিবিলাক মানে অকণমান পইণ্টৰ কাৰণে মানে কি চাকৰিৰ পৰা বঞ্চিত হৈ যায়, গম পায় নহয়। সেইখিনি যেন ভুল পিছত মানে পস্তাবলগীয়া নহয়। সেইবাবে আপোনালোকক কৈছোঁ, সময় এতিয়াও বহুতখিনি আছে। আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক, গম পাইছে নহয় গাইজ। সময় নাই বুলি প্ৰিপেৰেশ্যন নকৰাকৈ নাথাকিব। এতিয়াও বহুত সময় আছে। আপোনালোকৰ ড্ৰিমটো পূৰাব পাৰিব, লগতে মা দেউতাৰ সপোনটোও পূৰাব পাৰিব। যিহেতু আমাৰ অসম ইণ্ডিয়াৰ ক্ষেত্ৰত এটা চাকৰি পালে বহুত সুখী ঘৰৰ মানুহ, গম পায় নহয়। আৰু সেইবাবে সময় থাকোঁতে আপোনালোকে সেইটো মানে কি যিমান পাৰে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু লগতে আপোনালোকৰ মানে কি যেতিয়া যোনদিনাখন আপোনালোকে মেৰিট লিষ্টত নাম আহিব, সেইদিনাখন আপোনালোকে সেই ফূৰ্তিটো যদি পাবলৈ মন আছে, কেনেকুৱা এটা ফূৰ্তি লাগে আপোনালোকক ক'লোঁ নহয়, সেই ফূৰ্তিটোৰ নিচিনা জীৱনত ফূৰ্তিয়ে নাই বুলি ক'লোঁ। সেই ফূৰ্তিটো আপুনি যিটো কামত লাগি আছে সেইটো যদি ছাকচেছ হয়, সেই কামৰ নিচিনা আপোনাৰ ফূৰ্তিয়ে নাই। কাৰণ ঘৰৰ মানুহ সেইদিনাখন
বহুত মানে ভাল লাগে, ঘৰৰ মানুহ গোটেই আনন্দিত হৈ থাকে, আপুনি আনন্দিত হৈ থাকিব, লগতে মিঠাই পাৰ্টি চাৰ্টি চলি থাকিব, কিমান এটা ধুনীয়া লাগে নহয়। আপোনালোকে সেই মুহূৰ্তটো আপোনালোকক মই ক'ব নোৱাৰোঁ এতিয়া মুখেৰে। সেইবাবে আপোনালোকে সেই মুহূৰ্তটো পাবলৈ আপোনালোকে কষ্ট কৰক। এই এবছৰ বা 10 মাহ কষ্ট কৰি সেই মুহূৰ্তটো পাবলৈ বহুত মানে সেই মুহূৰ্তটো পালে আপোনালোকে বহুত ভাল লাগে, গম পাইছে নহয়। 10 মাহ কষ্ট কৰক সেই মুহূৰ্তটো পাবলৈ হ'লে, অলপ দিন কষ্ট কৰক, বেলেগ কামো কৰি থাকক, কিন্তু আপোনালোকে নিজৰ মটিভেশ্যনটো আঁতৰাই নিদিব যে মোৰ এক্সাম আছে কিবা আছে, আঁতৰাই নিদিব, ডিম'টিভেট নহ'ব, বেলেগৰ কথা শুনি ডিম'টিভেট নহ'ব। নিজৰ কনফিডেঞ্চ থাকিব লাগিব, নিজৰ কনফিডেঞ্চটোৰ ওপৰত আপোনালোকে থাকিব, গম পাইছে নহয়। আপুনি কি কৰিব বিচাৰে আপোনাৰ কনফিডেঞ্চে ক'ব লাগিব, আপুনি যে এইটো কৰিব বিচাৰে, আৰু বেলেগে কোনোবাই ডাউন দিলেও তাৰ কথা গুৰুত্ব দিব নালাগে, গম পাইছে নহয়। আপোনাৰ নিজৰ কাম নিজে কৰি যাব লাগে। চ' মই বেছি কথা নকওঁ, যিখিনি মানে জানো, যিখিনি ভুক্তভোগী, সেইবাবে আপোনালোকক কৈছোঁ। আৰু আপোনালোকে কোনে এইবাৰ নিজৰ মা দেউতাৰ মুখত হাঁহি আনিম বুলি ভাবিছে, এইবাৰ অসম পুলিচ হওক, ADRE হওক, যিয়ে নহওক, চৰকাৰী গভৰ্ণমেণ্ট জব এটা লৈ পিনে মা দেউতাৰ মুখত হাঁহি আনিম বুলি ভাবিছে, সি কমেণ্ট কৰিব অনলি, যাৰ দম আছে, মানে যোনে মানে দম আছে যে মই পাৰিম, কনফিডেঞ্চ আছে নিজৰ ওপৰত, সি কমেণ্ট কৰিব। চ' আৰু এটা কথা কৈ দিওঁ, কোনোবাই যদি আপোনালোকৰ মোৰ যিহেতু বুকৰ কথা সুধি, ময়ো আপোনালোকক গাইড কৰি আছোঁ কেনেকৈ কৰিব লাগে, বুকৰ কথা সুধি আছে, বুক কেইখন কি পঢ়িব, বুক কেইখন আপোনালোকক মই কৈ দিছোঁ, যিহেতু আছামী বুক নতুন জানানে, আৰু এখন গাইড বুক দি থৈছোঁ মোৰ ডেছক্ৰিপশ্যনত, সেইকেইখন ল'ব, ইম্পৰ্টেণ্ট বুক হয়। আপোনালোকক মই প্ৰতিটো ভিডিঅ'ত মই এনেই জনাই থকা নাই, বুজিছা নহয়। এইকেইটা বস্তু ইম্পৰ্টেণ্ট কাৰণে জনাই আছোঁ। ইম্পৰ্টেণ্ট মানে যোনে দিছে এক্সাম, সি সকলোৱে পাছ কৰিছে এইকেইখন বুক, মানে সকলোৱে যোনে পাছ কৰিছে সকলোৱে এইকেইখন বুক লোৱা হৈছে। সেইবাবে আপোনালোকক এই বুক দুখনৰ কথা নাপাহৰিব, আছামী বুক নতুন জানানে, আপোনালোকে এইকেইখনৰ পৰা অলপ হ'লেও বহুতখিনি সহায় পাব, বুজিছে নহয়। আৰু গাইড বুকখনো লৈ ল'ব। আৰু যদি ৰানিঙৰ ষ্টেমিনা বা কিবা কাৰণে কমি আছে কাৰোবাৰ, চ' সেইবিলাকৰ কাৰণে আপোনালোকে প্ৰটিন পাউডাৰ ল'বলৈ কৈছিলোঁ, যিহেতু মোৰ ডেছক্ৰিপশ্যনত আছে, ল'ব পাৰে, এচিটিছ, সেইটো মই আপোনালোকক কৈ থৈছোঁ। চ' ইমানখিনিয়ে, যোনে মানে পাৰে প্ৰটিন পাউডাৰটো ল'বলৈ চেষ্টা কৰিব, আৰু যোনে নোৱাৰেতো তাক মই হেৰি নকৰোঁ বাৰু, পাৰিলে ল'ব, নোৱাৰিলে নাই। মই যে কৈছোঁ যে ল'বই লাগিব সেইটো নহয়, ল'লে ভাল আৰু আপোনালোকৰ এনাৰ্জিটো মানে কি ভাল হৈ থাকে, এনাৰ্জিটো ভাল পাব। লগতে কাম নিদিয়ে, দুদিনমান দেৰি লাগে, এমাহমান লাগে, কাৰণ প্ৰটিনটো খাওঁতে এমাহমানৰ পিছতহে আপোনালোকৰ ৰিজাল্টটো পায়। আৰু আপোনালোকৰ কথা এটা ক'লোঁ, বহুতে মানে কিছুমান কুৱেশ্যন সোধে, কুৱেশ্যনবিলাকৰ এনচাৰ মই দিব নোৱাৰোঁ, কিছুমান হেৰিত মানে কি কমিউনিটিত নাহে, যিহেতু সেইবাবে আপোনালোকে মেম্বাৰশ্বিপটো ল'লে মানে প্ৰথমতে উজ্জ্বলি থাকে কোনোবাই। চ' সেইবাবে কিবা যদি এনি কুৱেশ্যন ৰিগাৰ্ডিং আপোনালোকে মোক সুধিব বিচাৰে, মেম্বাৰশ্বিপটো ল'ব। আৰু মেম্বাৰশ্বিপত এনেকুৱা কিছুমান বস্তু আছে, যিবোৰ বস্তু আপোনালোকে হয়তো বেলেগ চেনেলতো নাপায়, ক'তো নাপায়, যিবোৰ মানে কি মানে বহুতখিনি গাইড হৈ যাব আপোনালোকে এক্সাম কেনেকৈ ক্লিয়াৰ কৰিব লাগে, সেইটোৱে ক'লোঁ। আৰু মেম্বাৰশ্বিপটো ল'লে আপোনালোকক মোৰ ফালৰ পৰা মই আপোনালোকক গাইড কৰিম যে কেনেকৈ প্ৰথমবাৰতে এক্সাম কেনেকৈ ছাকচেছ হ'ব লাগে, সেইটো কথা আপোনালোকে মনত ৰাখিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।